জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? জুবিনৰ কোনো মেটেৰিয়েল নাই? কেইটামান গান গালে বুলিয়ে জুবিনৰ সব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোৱে ভাল গাব পাৰে? মই তাকে জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে সব কাৰেক্ট হ'ব তেনেকুৱাটো কোনো কথা নহয়। জুবিনে যিবিলাক কথা কৈছে জুবিনৰ কোনো মেটেৰিয়েল নাই। কালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে। কেইটামান গান গালে বুলিয়ে জুবিনৰ সব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোৱে অসমৰ ৰাইজে এই মহাপুৰুষজনক চিনি পাইছেনে? নিশ্চয় অসমৰ ৰাইজে এই মহাপুৰুষজনক চিনি পায়। এই মহাপুৰুষজনে জুবিন দাক লৈ কি কৈছে নিশ্চয় ভিডিঅ' ক্লিপত শুনিছে, যে ইমান বেয়াকৈ জুবিন দাৰ বিষয়ে কৈছে যে জুবিন দাৰ মানে গুণ গৰিমা একোৱেই নাই। তেনেকৈ তেওঁ ক'ব বিচাৰিছে জুবিন দাৰ মানে বিভিন্ন কটু সমালোচনা কৰিছে। গতিকে জুবিন দাক জীয়াই থাকোঁতে এইসকল ব্যক্তিয়ে সন্মান নিদিলে আৰু মৃত্যুৰ পিছত যে এইসকল ব্যক্তিয়ে জুবিন দাক সন্মান কৰিব আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে জুবিন দাৰ যিহেতু মৃত্যু আমি সহজভাৱে ল'ব পৰা নাই। জুবিন দাৰ কাষত যিসকল ব্যক্তি চাৰদাৰে আছিল তেওঁলোক আজি জুবিন দাৰ চিতাৰ কাষত নাই। তেওঁলোক জুবিন দাৰ চিতাৰ কাষত থাকিব লাগিছিল, কিন্তু কিয় নাই? নিশ্চয় এক ৰহস্য। আমি নিশ্চয় সামাজিক মাধ্যমত ভিডিঅ'সমূহ দেখিছোঁ যে জুবিন দা আচলতে মৃত্যু কেনেকৈ হৈছিল। সকলোৱে নিশ্চয় সামাজিক মাধ্যমৰ সেই ভিডিঅ' ক্লিপসমূহ চাই অনুমান কৰিছে যে জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিয়া হৈছিল। সেইসকল অপৰাধী, মই অপৰাধী বুলিয়ে কৈছোঁ, সেইসকল অপৰাধীক চৰকাৰে শাস্তি দিবনে নে আইনৰ সুৰুঙাৰে বাচি যাব? চৰকাৰলৈ মোৰ প্ৰশ্ন আছে। যিহেতু অসমৰ এগৰাকী প্ৰভাৱশালী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ কথা সকলোৱে জ্ঞাত। জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হৈছিল নিশ্চয় অসমৰ ৰাইজে জানে। আজি জোনমণি ৰাভাৰ যি মৃত্যুৰ ৰহস্য আজিও ফাদিল নহ'ল। অপৰাধীয়ে শাস্তি নাপালে, পৰাগ দাসৰ হত্যাকাৰীয়ে শাস্তি নাপালে, আৰু জুবিন দাৰ যে মৃত্যুত যিসকল ব্যক্তি জড়িত হৈ আছিল তেওঁলোকে যে শাস্তি পাব আমি ভাবিব নোৱাৰোঁ। গতিকে অসমৰ জনসাধাৰণক মই ক'ব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সংঘবদ্ধ হওক। আমি কেতিয়াও জুবিন দাৰ মৃত্যুক আমি সহজভাৱে ল'ব নোৱাৰোঁ। জুবিন দাৰ মৃত্যুৰ যিসকল ব্যক্তি জড়িত আছিল তেওঁলোকে উচিত শাস্তি পাব লাগিব। গতিকে আমি তেওঁলোকৰ তদন্ত বিচাৰিছোঁ, তেওঁলোকে যাতে উচিত শাস্তি পায়। কাৰণ জুবিন দাৰ দৰে এজন ব্যক্তিক তেওঁলোকে তিল তিলকৈ হত্যা কৰিছে। গতিকে আমি কোনো কাৰণত জুবিন দাৰ মৃত্যুক আমি সহজভাৱে ল'ব নোৱাৰোঁ আৰু নলওঁ। গতিকে অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় সময় থাকোঁতে ঐক্যবদ্ধ হওক। গতিকে আমি যদি সকলো একগোট হৈ মাৰ বান্ধি থিয় দিওঁ নিশ্চয় আমি ইয়াৰ এক সঠিক ৰিজাল্ট পাম। গতিকে আমি ভাগি পৰিব নালাগে। আমি কোন শেখৰ, কোন সিদ্ধাৰ্থ, কোন শ্যামকানু মহন্ত তেওঁলোকক আইনৰ আওতালৈ আনিব লাগে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু শেখৰ এওঁলোকৰ শাস্তি হ'বই লাগিব। আমি কোনো কাৰণত মানি নলওঁ। কাৰণ জুবিন দাৰ অনিচ্ছা সত্ত্বেও তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছিল। গতিকে এই মৃত্যু আমি কেতিয়াও জুবিন দাৰ মৃত্যু আমি সহজভাৱে নলওঁ। গতিকে অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ আপোনালোকে মাৰ বান্ধি থিয় হ'লে আমি জুবিন দাৰ যি লগত যি চক্ৰান্ত জড়িত হৈছিল তেওঁলোকৰ আমি উচিত শাস্তি বিচাৰিছোঁ। এই ভিডিঅ'ৰ জৰিয়তে এইটোৱেই ক'ব বিচাৰিছোঁ যাতে এই ব্যক্তিসকল, এই
মানুহজনৰ দৰে চৰকাৰৰ মুৰব্বীসকল যাতে নহয়, তেওঁৰ দৰে যদি হয় তেতিয়াহ'লে আমি কেতিয়াও অপৰাধী আমি বিচাৰি নাপাম। গতিকে আমি সংগ্ৰাম কৰিবই লাগিব। এই কথাটি ক'বলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চোৱাৰ শেষত নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম, আমাক জুবিনদাৰ ন্যায় লাগিবই। জয় জুবিনদা। জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? জুবিনৰ কোনো মেটেৰিয়েল নাই? কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোৱে ভাল গাব পাৰে? মই তাকে, জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয়। জুবিনে যিবিলাক কথা কৈছে জুবিনৰ কোনো মেটেৰিয়েল নাই। খালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে। কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোৱে